আজি কাৰ্যসূচীটো হৈছে আমাৰ দেশতকৈ মামি ডাঙৰ নহয়, যেনেকৈ আমাৰ লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিল। আজি ঠিক সেইদৰে আমাৰ কংগ্ৰেছৰ আমি কৈছোঁ যে দেশতকৈ মামি ডাঙৰ নহয়, যিহেতুকে আমি সকলোৱে জানো কালি আৰু পৰহি তাৰ আগদিনাখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এটা মিছা অপবাদ পঞ্চায়ত নিৰ্বাচনৰ আগৰ পৰা তেখেতে এটা ভুৱা অপবাদ জাপি দিছিল যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট নহয়নে। কিন্তু পৰহি এখন ফ্লপ চিনেমাত পৰিগণিত হ'ল। ৰাইজে বাট চাই আছিল SIT ৰিপৰ্ট আহিব। 10 তাৰিখ কেইবাটাও গ'ল, SIT একো ৰিপৰ্ট নাহিল। তাৰমানে এতিয়া লাষ্টত তেখেতে ক'লে যে SITৰ হাতত ইমান পাৱাৰ নাই, সেইকাৰণে আমি এই বিষয়টো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ ঠেলি দিছে। যদিহে গৌৰৱ গগৈ ডাঙৰীয়াই কিবা SIT বা যদি তেওঁ ভাবি আছিলে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিল যে মোক SITয়ে নিমন্ত্ৰণ দিব, SITয়ে মোক কুৱেশ্যন সুধিব আৰু মই গোটেই আনচাৰখিনি SITৰ আগত দিম। কিন্তু তেখেতে যেতিয়া SITয়ে তেখেতক নামাতিলে তেতিয়া তেখেতে এখন প্ৰেছ মিট দিলে আৰু যোৱা বিগত দিনবিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে মানুহৰ আগত এটা অপবাদ জাপি দি আমাৰ কংগ্ৰেছ দলটোক ৰাইজক যিধৰণে বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক আছে, কিন্তু কালি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যেকটো তথ্য উদঙাই দিলে যে গৌৰৱ গগৈ ডাঙৰীয়া সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে পাকিস্তানলৈ গৈছিল, পত্নীৰ লগত 10 দিন আছিল। পত্নীয়ে কি আন্তঃৰাষ্ট্ৰীয় এটা সন্থাৰ লগত কাম কৰিছিল, আন্তঃৰাষ্ট্ৰীয় সন্থাত কি কি কাম কৰিছিল গোটেইখিনি তথ্য তেখেতে দাঙি ধৰিলে। আৰু তেখেতে আৰু এটা প্ৰশ্ন আছিল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা পায়। হাঁহি উঠা আৰু হাস্যজনক কথাও তেওঁ জাপি দিছে যে তেখেতে কোনোবা বিদেশৰ পৰা দৰমহা আহি পেলাই বাৰু যদি আহি কোনো ভাৰতীয় মানুহৰ যদি একাউণ্টত সোমাইছে তেতিয়াহ'লে আমাৰ এই চোৰাংচোৱা সন্থা, আমাৰ গৃহ বিভাগ তেতিয়াহ'লে বিফল হৈছে। গৃহ বিভাগ বিফল হৈছে। আমি এগৰাকী ভাৰতীয় নাগৰিক হিচাপে আমাৰো ভয় সংশয় আছে। তাৰমানে কোনেও গম নোপোৱাকৈ ভাৰতৰ পৰা মানুহ পাকিস্তানলৈ যাব পাৰে আৰু পাকিস্তানৰ মানুহ তেতিয়াহ'লে ভাৰতবৰ্ষলৈ আহিব পাৰে। যদিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ধৰণে ভুৱা প্ৰচাৰ চলালে, সেইকাৰণে আমাৰো ভয় সংশয় হৈছে। দেশৰ নিৰাপত্তা ফেইলাৰ হোৱাটোৱে তেখেতে কিন্তু পৰহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো তেখেতে প্ৰেছ মিট দিছিলে তাত এটাই প্ৰমাণ হৈছে যে ভাৰতৰ গৃহ বিভাগ ফেইলাৰ। তেতিয়া যদি ভাৰতবৰ্ষখন আজি 10 বছৰে বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, তেনে পৰিৱেশত এজন সাংসদ কেনেকৈ পাকিস্তানলৈ গ'ল, কেনেকৈ আহিলে আৰু তেখেত কেনেকৈ দুবাৰকৈ সংসদ হ'ব পাৰে, সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। আৰু যদি এনেকুৱা হৈছে তেতিয়াহ'লে গৃহ বিভাগ ফেইলাৰ, আমাৰ বিজেপি চৰকাৰো তেখেতসকলৰ গৃহ বিভাগ ফেইলাৰ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কালি ৰাইজে প্ৰমাণ পালে আৰু আপোনালোকে চবতে দেখিব যে গৌৰৱ গগৈ ডাঙৰীয়া এজন খিলঞ্জীয়া অসমীয়া হয়, তৰুণ গগৈ পুত্ৰ। তেখেতে মই নিজেই কৈছে যে মই লাচিতৰ বংশধৰ, মই কাৰোলৈ ভয় নকৰোঁ আৰু সাহসেৰে তেখেতে গোটেইখিনি তথ্য কালি ৰাইজৰ আগত প্ৰেছ মিটৰ জৰিয়তে প্ৰকাশ কৰিলে আৰু ইয়াৰ পৰা প্ৰমাণিত কৰিলে যে তেখেত আইনী প্ৰক্ৰিয়াৰে পাকিস্তানলৈ গৈছিল আৰু আইনী প্ৰক্ৰিয়াৰে তেখেত ঘূৰি আহিছে আৰু তাত কোনো কিন্তু মতভেদ নাই। যদি হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াও যদি কৈ আছে তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ, চোৰাংচোৱা বিভাগ ফেইলাৰ হৈছে আৰু আমি ভাৰতীয় হিচাপে বা অসমীয়া হিচাপে তেতিয়াহ'লে ভাৰতবৰ্ষত সুৰক্ষিত